ইয়াত সন্দেহযুক্ত মানুহৰ বাধা দিবলৈ আপোনালোক ওলাই আহক। আৰে সন্দেহযুক্ত হয় নে নহয় কোনে জানিব? পুলিচে জানিব। তোমাৰ পুলিচ কিহলে আছে? যদি দল সংগঠনক লৈ তুমি চৰকাৰ চলাব লাগে তুমি কিহলে আছে? গতিকে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে মই চিকিউৰিটি দিব নোৱাৰো আপোনালোকক, মই বন্দুক দিছো আপোনালোকক, নিজৰ চিকিউৰিটি নিজে ঠিক কৰক। যিজন মুখ্যমন্ত্ৰীয়ে কৈছে তেতিয়াহ'লে আপোনালোকে কওক তেওঁৰ গাদীত বহি থকাৰ কিবা তেওঁৰ নৈতিক অধিকাৰ আছে নেকি? নম্বৰ 7 আমি মুখ্যমন্ত্ৰীক আৰু প্ৰশ্ন কৰিম, আপুনি যে কৈছে যে মই ইমান খিলঞ্জীয়া প্ৰেমী, ইমান খিলঞ্জীয়া, আমি কৈছো খিলঞ্জীয়াক ধ্বংস কৰা মানুহ আপুনি, জাতীয়তাবাদ শেষ কৰা মানুহ আপুনি, অসমীয়া জাতি শেষ কৰা মানুহ আপুনি, আৰু খিলঞ্জীয়াক শেষ কৰা মানুহ আপুনি। কিয়? যদি আপোনাৰ ইমান সাহস আছে, আপুনি ইমান খিলঞ্জীয়া প্ৰেমী, আপুনি জাতীয়তাবাদী, আপুনি কৰি দেখুৱাওকচোন, আপুনি কৰি দেখুৱাওক। আপুনি বিপ্লৱ শৰ্মা কমিটি কৰিছিলে নহয়, আসাম চুক্তিৰ 6 নং দফা য'ত খিলঞ্জীয়া নিৰাপদ হেৰি আছে, ৰক্ষা কৱচ আছে। অসম চুক্তিৰ 6 নং দফা খিলঞ্জীয়া ৰক্ষা কৱচ। আপুনি তাৰ সেই খিলঞ্জীয়া ৰক্ষা কৱচ দিবলৈ, খিলঞ্জীয়াক নিশ্চিত কৰিবলৈ আপুনি কি কৰিছে? আপুনি জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটি কৰিছে। আয়োগে আপোনাক কি দিলে? আপোনালোকে কি কৈছিল? আয়োগৰ ৰিপৰ্ট পোৱাৰ পিছত 24 ঘণ্টাৰ ভিতৰত দাড়ি কমা নোহোৱাকে আমি আয়োগৰ ৰিপৰ্ট কাৰ্যকৰী কৰিম একৰ্ডত। আৰু আপোনালোকে কি কৰিলে? তাৰ পৰিৱৰ্তে আজি 3 বছৰ হ'ল ডাষ্টবিনত পেলাই ৰাখিছে। 56টা ৰিকমেণ্ডেশ্যন আপুনি লখিমপুৰত কেবিনেট পাতি যে ডিচিশ্যন ল'লে যে আমি ইয়াক ইমপ্লিমেণ্ট কৰিম, ক'ত কৰিলে আপুনি? যে আপুনি কি জাতীয়তাবাদী? আপুনি কি জাতীয়তাবাদী? আপুনি কি খিলঞ্জীয়া প্ৰেমী? আপুনি খিলঞ্জীয়াৰ শত্ৰু, আপুনি খিলঞ্জীয়াৰ শত্ৰু। কাৰণ আপুনি এই খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে যি ৰিকমেণ্ডেশ্যন দিছিল সেই ৰিকমেণ্ডেশ্যন আজিলৈকে আপুনি ডাষ্টবিনত পেলাই ৰাখিছে, আপুনি তাক ইমপ্লিমেণ্ট কৰা নাই। সাহস আছে যদি আপুনি নম্বৰ 8 আপুনি যে ইমান খিলঞ্জীয়া প্ৰেমী, আপুনি মোক উত্তৰ দিয়কচোন, আমাক উত্তৰ দিয়ক কংগ্ৰেছ দলক, যে খিলঞ্জীয়া মাটিবিলাক আপুনি কিয় আদানীক দিলে? খিলঞ্জীয়াৰ মাটিবিলাক আপুনি কিয় আম্বানীক দিলে? খিলঞ্জীয়াৰ মাটি কিয় আপুনি ৰামদেৱক দিলে? বালিপৰা চাহ বাগিচাৰ মানুহৰ মাটি, তামোলপুৰত বড়ো মানুহৰ মাটি, গোলাঘাটৰ ফলঙনি চাহ বাগিচাত আমাৰ চুতীয়া আহোম মানুহৰ মাটি, খিলঞ্জীয়াৰ মাটি আপুনি কাক দিলে? আপুনি ৰামদেৱক দিলে। আপুনি কাৰ্বি আংলঙৰ মিকিৰ বামুণীৰ মাটি, মিকিৰ বামুণীৰ মাটি কাৰ্বি আৰু আদিবাসী মানুহৰ খেতি আপুনি কাক দিলে? এজিউৰ চ'লাৰ পাৱাৰ কোম্পানী দিলে আপুনি। আপুনি আমচাঙৰ মাটি উচ্ছেদ কৰিলে, কাক উচ্ছেদ কৰিলে? আপুনি খিলঞ্জীয়া কাৰ্বিক কৰিলে, বড়োক কৰিলে। আপুনি চচলৰ পৰা বীৰখাটৰ পৰা কাক উচ্ছেদ কৰিলে? আপুনি খিলঞ্জীয়াক উচ্ছেদ কৰিলে। আপুনি বোকাজান, আপুনি কাৰ্বি আংলঙৰ মাটি আপুনি কাক দিছে? পাৱাৰ প্লেণ্টৰ বাবে আৰু চ'লাৰ প্লেণ্টৰ বাবে আপুনি কাক দিছে? আদানী আৰু আম্বানী দিছে। আপুনি ডিমা হাছাৰ 9,000 বিঘা মাটি চিমেণ্ট ফেক্টৰীৰ কাৰণে আপুনি কাক দিছে? আপুনি আদানীক দিছে। আপুনি আদানীক দিছে। আপুনি কাজিৰঙাৰ আদিবাসী মানুহে বসবাস কৰি থকা মাটি হায়াত জেনিপ্ৰ ৰূপক 5-ষ্টাৰ হোটেল বনাবৰ কাৰণে আপুনি দিছে নে নাই? আপুনি ৰেকৰ্ড এতিয়া এই খিলঞ্জীয়া মাটি আপুনি ৰিচেণ্টলি কাৰ্বি আংলঙৰ 1624 স্কুৱেৰ কিলোমিটাৰ মাটি আপুনি মেঘালয়ত দি দিছে। এই খিলঞ্জীয়া মানুহৰ মাটি আপুনি কাঢ়ি এতিয়াতো আকৌ আদানীয়ে এৰ'চিটি, এতিয়া আদানীয়ে এৰ'চিটি বনাব বৰঝাৰত, তাৰ কাৰণে অলৰেডি প্ৰায় 300 পৰিয়ালক অলৰেডি নটিচ দিছেই, সেইটোতো আছেই। গতিকে আপুনি কেনেকৈ খিলঞ্জীয়া প্ৰেমী? আপুনি খিলঞ্জীয়া মানুহৰ আপুনি শত্ৰু। আপুনি খিলঞ্জীয়াৰ সকলো অধিকাৰ কাঢ়ি লৈছে, খিলঞ্জীয়াৰ ভূমি অধিকাৰ আপুনি কাঢ়ি লৈছে। কাঢ়ি লৈ একমাত্ৰ আদানী আম্বানী আৰু ৰামদেৱক আপুনি দিছে যে ইয়াৰ পিছত আমি আপোনালোকৰ যোগেদি অসমৰ ৰাইজৰ দিবক খুজিছো।
আমি অসমৰ ৰাইজক সুধিব খুজিছোঁ যে ইয়াৰ পিছত এইগৰাকী মুখ্যমন্ত্ৰীয়ে মই অসমীয়া মোৰ জাতিৰ প্ৰভাৱ মোৰ শিলগুজীয়া বুলি কোৱাৰ কিবা নৈতিক অধিকাৰ আছে নেকি আমি তেখেতসকলক আৰু 9 নম্বৰৰ শেষত আমি যিকেইটা সংগঠনে শিৱসাগৰত এই ভাবুকি নটিচ দিছে এই বয়কট কৰাৰ নটিচ দিছে টুইট কৰাৰ নটিচ দিছে এই সকল লোকক আমি তেখেতসকলৰ প্ৰতি আহ্বান জনাইছোঁ যে আপোনালোকে এই বুৰঞ্জী পঢ়ক যে অসমৰ বুৰঞ্জীত অসমৰ সংস্কৃতিত কোনো হিংসাৰ স্থান নাই কোনো বিভাজনৰ স্থান নাই কোনো ঘৃণাৰ স্থান নাই এইখন শংকৰদেৱৰ দেশ এইখন আজান ফকীৰৰ দেশ এইখন লাচিতৰ দেশ আমি শংকৰদেৱক লৈ গৌৰৱ কৰোঁ শংকৰদেৱে কি কৈছিল নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ মিচিঙৰ পৰমানন্দ মুছলমানৰ সংখ্যা লৈ আমি নামঘৰ কৰিছোঁ আজান ফকীৰে কি কৈছিল মোৰ মনত ভেদভাৱ নাই আল্লাহ মোৰ মনত ভেদভাৱ নাই হিন্দু কি মুছলমান একে আল্লাহ ফৰমান কি কৈছিল আৰু লাচিতে কি কৈছিল লাচিতে কাক লৈছিল লাচিতে লৈছিল ইছমাইল হুছেইন ছিদ্দিকী বাঘ হাজৰিকাক তেওঁৰ ডেপুটি কৰি লৈ অসম ৰক্ষা কৰিছিল গতিকে এই ইতিহাস ইয়াত আমাৰ ঘৃণাৰ ভাৱ নাই ইয়াত আমাৰ ভেদভাৱ নাই ইয়াত হিংসা নাই গতিকে মই এই সংগঠনসকলক আমি আজি গৌৰৱ কৰোঁ আপোনালোকক গৌৰৱ কৰে মই সংগঠনসকলক কৈছোঁ আপোনালোকে গৌৰৱ কৰে আপোনালোকৰ গাত লাচিতৰ তেজ আছে লাচিতৰ আদৰ্শ আমি লাচিতৰ আদৰ্শ আমি ৰাখিব সেইকাৰণে মই তেখেতসকলক মই আহ্বান জনাইছোঁ যে আমি অসমৰ 57 আমাৰ যি ঐক্য সম্প্ৰীতি আমি ইয়াক কোনো কাৰণে বিঘ্নিত হ'বলৈ দিব নালাগে আমি পুনৰ দোহাৰিছোঁ যদি কোনোবা সঁচাকৈ বেআইনী কোনোবা দোষী এইসকলে গৈ যদি তাত বেয়া কাম কৰিছে আইন বিৰুদ্ধ কাম কৰিছে তেওঁলোকৰ ওপৰত ব্যৱস্থা হ'ব লাগে যদি এইসকলৰ ভিতৰত মিয়া বুলি কোৱা সকলৰ ভিতৰত যদি কোনোবা প্ৰকৃত বিদেশী আছে তাক কৰায়ত্ব কৰিব লাগে তেওঁলোক তাত আমাৰ কোনো আপত্তি নাই তেওঁলোকক আইনমতে ব্যৱস্থা ল'ব লাগে আমাৰ আপত্তি নাই কিন্তু আমি সন্দেহযুক্ত বুলি কৈ হিচাপে খবৰকে সন্দেহ কৰি আমাৰ ভাইসকলক আমাৰ ভাৰতীয় নাগৰিকক আমি তেনেকুৱা কৰি আমাৰ দেশৰ সংবিধান দেশৰ গণতন্ত্ৰ আৰু অসমৰ 57 ঐক্য সংহতি সংস্কৃতি আমি বিনষ্ট কৰিব নালাগে আৰু আমি অসমৰ সকলো ৰাইজক আমি কংগ্ৰেছলৈ আহ্বান জনাইছোঁ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত যাতে সকলোৱে সহনশীলতা অৱলম্বন কৰে সকলোৱে যাতে শান্তি শৃংখলা ধৈৰ্য অৱলম্বন কৰি অসমৰ আমাৰ শান্তি সম্প্ৰীতি ৰাখে মই তাৰ কাৰণে আহ্বান জনাইছোঁ আৰু এতিয়া মই আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট জাকিৰ হুছেইন ডাঙৰীয়াক মই তেখেতৰ আহ্বান কৰাবলৈ অনুৰোধ কৰিছোঁ আমাৰ দলৰ জ্যেষ্ঠ নেতা বিপুল বৰা ডাঙৰীয়াই তেখেতৰ কথাখিনি ব্যক্ত কৰিলে আৰু প্ৰতিটো কথাকে পূৰ্ণ সমৰ্থন জনাই মাত্ৰ দুটামান কথা অসমক আমি আৰু অসমৰ বাহিৰৰ মানুহে শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ দেশ বুলি জানে লাচিতৰ দেশ বুলি জানে আমি শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ আদৰ্শৰে বহু যুগ আগৰ পৰা অসমীয়া জাতি পৰিচালিত হৈ আছে লাচিত বৰফুকনৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত হৈ আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ মাধৱদেৱ আজাদ ফকীৰৰ আদৰ্শক হত্যা কৰি লাচিত বৰফুকনৰ আদৰ্শক হত্যা কৰি RSSৰ আদৰ্শৰে অসমীয়া জাতি পৰিচালিত কৰিব বিচাৰি
বিজেপিৰ আদৰ্শই অসমীয়া জাতিক পৰিচালিত কৰিব বিচাৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা উচিত, বিজেপি দলে মনত ৰখা উচিত যে অসমীয়া জাতি কেতিয়াও শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, লাচিত বৰফুকনক পাহৰি নাযায়। আহি থকা পৃথিৱী থাকে মানে অসমীয়া জাতি শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, লাচিত বৰফুকনৰ আদৰ্শৰে পৰিচালিত হৈ থাকে। হিমন্ত বিশ্ব শৰ্মাই শংকৰদেৱ, আজান ফকীৰৰ যি অসম, এই অসমখন তেওঁ পৰিৱৰ্তন কৰি RSSৰ অসম বনাব বিচাৰি আছে। হিমন্ত বিশ্ব শৰ্মাৰ যি আদৰ্শত ভাগ ভাগৰ ৰাজনীতি, যি আদৰ্শত মানুহৰ মাজত ভায়ে ভায়ে লগত কাজিয়া কৰাৰ ৰাজনীতি, যি আদৰ্শত মন্দিৰ মছজিদৰ মাজত কাজিয়া লগা ৰাজনীতি, যি আদৰ্শত গীৰ্জা আৰু নামঘৰৰ মাজত কাজিয়া লগা ৰাজনীতি, সেই ৰাজনীতি, সেই আদৰ্শৰে হিমন্ত বিশ্ব শৰ্মা পৰিচালিত এজন ব্যক্তি আৰু সেই আদৰ্শৰে অসমীয়া জাতিক পৰিচালিত কৰিব বিচাৰি আছে। কোনো কাৰণতে অসমীয়া জাতি সেয়া মানি নলয়। উজনি অসমত ভাৰতীয় মানুহখিনি বিদেশী সজাবলৈ গৈ যিখন অত্যাচাৰ কৰি আছে, ৰিপুণ বৰা ছাৰে যিখিনি কথা কৈছে, এই কথাখিনি সমৰ্থন কৰি মই আকৌ কৈছো যে অসমৰ পুলিচৰ বৰ্তমান কাম নাই, অসম চৰকাৰৰ বৰ্তমান কোনো কাম নাই। আজি আপুনি শিৱসাগৰৰ কথাই কওক, উজনি অসমৰ আন জিলাসমূহৰ কথাই কওক, তাত যে DCSP বহি আছে, তেওঁলোকৰ কোনো কাম নাই। তেওঁলোকৰ হাতত কোনো ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য চৰকাৰে দিয়া নাই। তেওঁ এনেকুৱা কিছুমান মানুহৰ হাতত ক্ষমতা তুলি দিছে যিসকলে গুণ্ডাগিৰি ৰূপ ধৰি, যিসকল মানুহ হয় দানৱৰ ৰূপ ধৰি মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনত হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছো যে আপুনি শিৱসাগৰৰ DCSP পৰিৱৰ্তন কৰি আপুনি যে গুণ্ডাৰূপী কিছুমান যুৱকক যি মানুহক অত্যাচাৰ কৰি আছে, তেওঁলোকক DC আসনত বহাই দিয়ক, SP আসনত বহাই দিয়ক। অসম আজি হিমন্ত বিশ্ব শৰ্মাৰ হাতত অসমীয়া জাতি আজি সুৰক্ষিত নহয়। অসমত আকৌ এটা অশান্তি পৰিৱেশ কৰাৰ কাৰণে এই চৰকাৰখনে চেষ্টা চলাই আছে। তাৰ উদ্দেশ্য এটাই, কিছু আহি থকা 4-5 মাহ পিছত, 7-8 মাহ পিছত অসমত নিৰ্বাচন হ'ব আৰু উজনি অসমত স্বদেশী মানুহক ৰাজনীতি চলি আছে বাংলাদেশীৰ নামত। এয়া বিজেপিৰ এটা পলিটিকেল এজেণ্ডা, এয়া বিজেপিৰ ৰাজনৈতিক এটা কাৰ্যসূচী। আৰু বিজেপি দলে অসমৰ মানুহৰ মাজত কাজিয়া লগাই, ধৰ্ম আৰু জাতিৰ নামত কাজিয়া লগাই 2026 তেওঁলোকে দিছপুৰ দখল কৰাৰ কাৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। আৰু এই ষড়যন্ত্ৰ অসমীয়া জাতিয়ে কেতিয়াও ছাকচেছ হ'ব নিদিয়ে, সফল হ'ব নিদিয়ে। অসমত আজি আন মানুহে তুলি লৈছে, হিমন্ত বিশ্ব শৰ্মাই তাক কোনো বাধা দিয়া নাই। আপুনি বিভিন্ন বিত্তীয় পৰিৱেশৰ পৰা আৰম্ভ কৰি আপুনি যদি আইন শৃংখলা পৰিৱেশ অসমত দেখে, তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ গাদীত বহি থকা